আজি হেপাহৰ ভোগালীৰ উৰুকা এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজি জয়ামপুৰৰ বাৰভূঞা গাঁৱত আৰু বাৰভূঞা গাঁৱত এক আকৰ্ষণীয় ৰূপত তেখেতলোকে ভেলাঘৰ সাজি এইবাৰ উৰুকাৰ যি ভোজ এই ভোজ খাবলৈ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে। মই পোনপটীয়াকৈ আপোনালোকক এই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। মই উপস্থিত আছো ধেমাজি জয়ামপুৰৰ বাৰভূঞা গাঁৱত আৰু বাৰভূঞা গাঁৱত তেখেতলোকে যি হাজং জনগোষ্ঠীৰ যিসকল লোক আছে এই লোকসকলে আচলতে তেখেতলোকে ভোগালীক এনেধৰণে আয়োজন কৰিছে আৰু আকৰ্ষণীয় ৰূপত এটা যি আহোমৰ আমাৰ কীৰ্তিচিহ্ন ৰংঘৰক তেখেতলোকে সাজি উলিয়াইছে ভেলাঘৰৰ ৰূপত আৰু তেখেতলোকে এনেধৰণেই এবাৰ ভোগালীৰ উৰুকা তেখেতলোকে এসাঁজ খাবলৈ সকলোৱে একেলগে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। মই পোনপটীয়াকৈ হাজং ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকল আছে, আমি এই গাঁৱৰে বাসিন্দা, তেখেতলোকৰ পৰা আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ ওচৰলৈ আহিছোঁ মই পোনপ্ৰথমতে কেনেধৰণে মনলৈ আহিল এই এটা আহোমৰ যি আচলতে ৰংঘৰ এই ৰংঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেনেধৰণে মনলৈ আহিল আৰু কিমান দিনৰ প্ৰস্তুতি আছিলে আপোনালোকৰ? আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভোগালী বিহুৰ লগতে ওলগ জনাইছোঁ। বৰ্তমান যিহেতুকে নিউজ চেনেলৰ মানে যুগ বা মিডিয়াৰ যুগ, এই মিডিয়াৰ যুগত আমি এনে অসমৰ চাৰিও চুকত বিভিন্ন অঞ্চলত বিভিন্ন গাঁৱে ভূঞে ৰাইজে বিভিন্ন আকৃতিৰ ভেলাঘৰ সাজি বিহু উদযাপন কৰি আহিছে। ঠিক সেইবিলাক দেখি আমাৰো মনত এটা ভাৱ উদয় হৈছে, নতুনত্ব এটা বস্তু মানে ভেলাঘৰ ৰূপত সাজি বিহু উদযাপন কৰিলে বেছি আনন্দদায়ক হ'ব বুলি ভাৱ এটা জন্মিলে। আৰু কিমান দিনৰ প্ৰস্তুতি আছিল আপোনালোকৰ? প্ৰায় এমাহমান প্ৰস্তুতি লৈছে আমাৰ যুৱকসকলে এই ক্ষেত্ৰত। ধন্যবাদ জনাইছোঁ আপোনাক। আমি দেখাইছোঁ এয়া ধেমাজি জয়ামপুৰৰ বাৰভূঞা গাঁৱৰ ইয়াৰ ৰাইজ, ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে ভোগালীৰ যি ভোজ খাবলৈ আৰু ভোগালী উৰুকাৰ যি ভোজ খাবলৈ। আৰু মই অন্য এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ কিমান দিনৰ আচলতে আয়োজন আছিলে সমগ্ৰ বিষয়টো অকণমান জনাব আৰু ভোগালীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ। নমস্কাৰ। প্ৰথমে মই ND24 লৈ মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অসমবাসীলৈ মাঘ বিহু তথা ভোগালী বিহু উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰস্তুতি আজি প্ৰায় এমাহ দিন ধৰি চলি আছে। আমি ইয়াত জ্যেষ্ঠ কনিষ্ঠ সকলো ভাই ভনী সকলোৱে মিলিজুলি আমি এইখন আয়োজন কৰিছোঁ। কিমান কি আজি আপোনালোকৰ ভোজত কি বিশেষকৈ ৰাখিছে আইটেম? আমাৰ বিশেষকৈ ইয়াত মাংস, মাছ, ভাত এনেকেই আমি আয়োজন কৰিছোঁ। সকলো গাঁওবাসী ওলাই আহিছে? প্ৰায় 90% ওলাই আহিছে বাৰু। হয়, এয়া আছিল ধেমাজি জয়ামপুৰৰ বাৰভূঞা গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকল। আমি অলপ এফালে যাবলৈ চেষ্টা কৰিম। তেখেতলোকে যিহেতু উৰুকাৰ ভোজ প্ৰস্তুত কৰি আছে, উৰুকাৰ ভোজত তেখেতলোকে হাঁহে মাহে তেখেতলোকে প্ৰস্তুত কৰি থকা আমি দেখিবলৈ পাইছোঁ। চেষ্টা কৰিম তেখেতলোকে উৰুকাৰ ভোজ ইতিমধ্যে প্ৰস্তুত কৰি আছে। আমি ভিতৰলৈ অলপ যাবলৈ চেষ্টা কৰিম। ভিতৰলৈ গৈ আমি দেখাবলৈ চেষ্টা কৰিম যে কেনেধৰণে তেখেতলোকে উৰুকাৰ ভোজত কি প্ৰস্তুত কৰিছে। তেখেতলোকে ভেলাঘৰৰ কাষতে নিচে কাষতে তেখেতলোকে উৰুকাৰ ভোজ প্ৰস্তুত কৰি আছে। আপোনালোক ইতিমধ্যে দেখাইছোঁ তেখেতলোকে হাঁহে মাহে তেখেতলোকে প্ৰস্তুত কৰি আছে। আমি এয়া দৃশ্যাংশত আপোনালোকক দেখাইছোঁ ND24 দৰ্শকসকলক। তেখেতলোকে উৰুকাৰ ভোজ তেখেতলোকে বনাই আছে। আমি জানিবলৈ চেষ্টা কৰিম বাইদেউসকলৰ পৰা। বাইদেউ, এইবাৰ উৰুকাত আপোনালোকে কি আপোনালোকৰ আইটেম ৰাখিছে ইয়াতে? এয়া গাহৰি পিঠু, হয়, আৰু এয়া কি মাটিমাহ খাৰ গাহৰিৰ লগত, আৰু দালি, আৰু এই গাজৰ, কি বন্ধাকবি চালাড বনাইছোঁ। আৰু গাঁও সকলো ওলাই আহিছে আপোনালোক? সকলো ওলাই আহিছে। হয়, এয়া আছিল ধেমাজি জয়ামপুৰ বাৰভূঞা গাঁৱৰ বোৱাৰীসকল। তেখেতলোকে এয়া উৰুকাৰ ভোজ প্ৰস্তুত কৰাত লাগি আছে। এনেধৰণে আচলতে ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে ধেমাজিৰ গাঁৱে ভূঞেও এনেধৰণে ভোগালীৰ ভোজ খোৱাত এতিয়া ব্যস্ত হৈ পৰিছে ৰাইজসকল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ